আমাৰ সুন্দৰভাৱে আমাৰ প্ৰজন্ম পাঠাচাৰ্য প্ৰভুৱে সুন্দৰভাৱে কীৰ্তন কৰি গৈছে আৰু সুন্দৰ কিছুমান কথা ইয়াত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে এই সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ঔষধ দিছে, এটা ঔষধ ইয়াত প্ৰদান কৰিছে যে সংসাৰৰ পৰা সংসাৰৰ যি এটা জগত সেই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা ঔষধ প্ৰদান কৰিছে, সেইটো হৈছে হৰিৰ কথা অমৃত। সেইকাৰণে কৈছে যে কৰে সংসাৰৰ তাপে আমাক দগধ হৰি কথা অমৃতেহে ইহাৰ ঔষধ। হৰিৰ কথাৰ দৰে আৰু ঔষধ নাই যিয়ে নেকি আমি সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, তাতকৈ ডাঙৰ ঔষধ একো নাই। লগতে কৈছে যে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঈশ্বৰ কৃষ্ণৰ শৰীৰতে বিৰাজমান হৈ আছে। গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভগৱন্তৰ সমস্ত উদৰতে বিৰাজ কৰি আছে। সেইকাৰণে এটা শ্লোকত কৈছে যে মত্ত পৰত ৰমন নাইত কিঞ্চিত অষ্টি ধনঞ্জয় মই সৰ্বম ইদং পৃতম সূত্ৰে মণিগণা ইব। যে হে অৰ্জুন, শ্ৰীমদ গীতাত কৈছে হে অৰ্জুন, যিদৰে এডাল সূতাত বহুকেইটা মণিৰে গঠন কৰিলে সেইটা মণিমালা হৈ যায়, ঠিক সেইদৰে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড মোৰ উদৰতে আছে আৰু সেইডাল মই এডাল সূতা আৰু মণিকেইটা হৈছে গোটেই বিশ্ব ব্ৰহ্মাণ্ড। সেইকাৰণে এডাল সূতাতে অৰ্থাৎ ভগৱন্ততে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ব্যাপ্তমান হৈ আছে। লগতে কৈছে যে আমি কলিযুগৰ মনুষ্য যদি সকামেৰে অন্যক বহুত কৰ্ম কৰোঁ, তেনেহলে আমাৰ কেৱল পাপ আৰু পুণ্যহে আমাৰ জমা হ'ব, বাকী আৰু ভক্তি আমাৰ জমা নহয়। অৰ্থাৎ সকাম মানে হৈছে সগুণ ভক্তি, নিষ্কাম হৈছে নিৰ্গুণ ভক্তি। সগুণ ভক্তিৰে গ'লে আমি কেৱল কৰ্ম কৰি পাপ আৰু পুণ্যহে লাভ কৰিব পাৰিম, অন্য ভক্তি আমি লাভ কৰিব নোৱাৰো। ভক্তি লাভ কৰিবলৈ হলে আমি নিৰ্গুণ ভক্তি কৰিব লাগিব। নিৰ্গুণ ভক্তিৰ ভাগ হৈছে কেৱল এবিধ। কি নিৰ্গুণ ভক্তিৰ ভাগ এবিধ হৈছে হৰিৰ গুণানুকীৰ্তন, আৰু সগুণ ভক্তিৰ ভাগ হৈছে ৮১ বিধ। ৮১ বিধ সগুণ ভক্তিৰ ভাগ। এতিয়া আমাৰ গুৰুজনাই সগুণ ভক্তি পৰিত্যাগ কৰি নিৰ্গুণ ভক্তি কৰাৰ আমাৰ উপদেশ প্ৰদান কৰিছে। আৰু নিৰ্গুণ ভক্তি কৰি কৰি বা ভকতসকলৰ নিৰ্গুণময় কথা শুনি শুনি বা ভগৱন্তৰ নিৰ্গুণময় লীলা বৰ্ণনা কৰি কৰি ভকতসকল বোলে নিৰ্গুণময় হৈ যায়। সেইকাৰণে কৈছে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই, নিৰ্গুণ হুৱে জীৱ সেই গুণ গাই। হে প্ৰভু, তুমি নিৰ্গুণময় আৰু আমি সবে তোমাৰ এই নিৰ্গুণময় লীলা বৰ্ণনা কৰি কৰি আমিও নিৰ্গুণময় হৈ গৈছো বুলি সুন্দৰভাৱে শংকৰ গুৰুজনাই প্ৰকাশ কৰি থৈ গৈছে। তাৰ পাছত আমাৰ পিছৰ পদত কি প্ৰকাশ কৰে, আমি সবে পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো আৰু অলপ সময়ৰ পাছতে আমাৰ প্ৰাণজিৎ প্ৰভু আহি উপস্থিত হ'বহি।
কিছু সময়ৰ পাছতে আমিও এখন পৰিত্যাগ কৰিম আৰু প্ৰভু আহি উপস্থিত হ'ব। বাৰু যি নহওক, আমি সবে এতিয়া আমি পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম ৰাম সেহি কৰ্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত নাহি অন্ত জীৱ ৰজা তনা দুখ যত অমিছা মায়াময়তেও পজয় মৰে জীৱ এহি লীলাতে প্ৰীতি হুন্ত সদা শিৱ। আমিবিলাকে যে ভাবি থাকো যে ভগৱন্ত যে বহু কেইজন আছে, শিৱ প্ৰভু বেলেগ এজন, ব্ৰহ্মা প্ৰভু বেলেগ এজন, বিষ্ণু প্ৰভু বেলেগ এজন, আমি কিমান ভগৱন্ত বনাই পেলাইছো। কিন্তু ভাগৱতে প্ৰকাশ কৰাৰ মতে ভগৱন্ত এজনে, আৰু সেইজনে হৈছে নিৰাকাৰ ঈশ্বৰ কৃষ্ণ। সেইজনে হৈছে ঈশ্বৰ কৃষ্ণ। সমস্ত অৱতাৰহে ভগৱন্তৰ। শিৱ হ'ল, বিষ্ণু, এইবিলাক ভগৱন্তৰ অংশ, কিন্তু একমাত্ৰ হৈছে কৃষ্ণ। তেখেতে সমস্ত গোটেই বিশ্ব ব্ৰহ্মাণ্ড স্বজন কৰিছে। প্ৰথমতে ব্ৰহ্মাক স্বজন কৰিলে। ব্ৰহ্মাক কৈছে যে তুমি জীৱ সৃষ্টি কৰা, তুমি জীৱ সৃষ্টি কৰা। তেতিয়া দক্ষ প্ৰজাপতিকে ধৰি লৈ 4 সিদ্ধক স্বজন কৰিলে। আদি বহু নাৰদ কলিকো জন্ম দিলে, আদি বহুবোৰ জন্ম দিলে ব্ৰহ্মাই। সদাশিৱক স্বজন কৰিলে ব্ৰহ্মাই। তেতিয়া ব্ৰহ্মায়ো জীৱ সৃষ্টি কৰিলে। তেনেদৰে আজি আমাৰ এই বংশ বিস্তাৰ হৈ গৈ আছে। ভগৱন্তই সমস্তখিনি আদেশ প্ৰদান কৰিছে। এতিয়া ভগৱন্ত 3জনক দিছে যে ব্ৰহ্মা তুমি স্বজন কৰা, শিৱক দিছে তুমি সংহাৰ কৰা, আৰু বিষ্ণুক পালন কৰিবলৈ কৈছে। সেইকাৰণে আমাৰ প্ৰথম স্কন্ধৰ প্ৰথম মংগলা চৰণতে লিখা আছে কি বুলি? জয় জয় কৃষ্ণ কৃপা ময় মহে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মাকে আদি কৰি শিৱ বিষ্ণুক ভগৱন্তে দিছে আজ্ঞা, আৰু সেই আজ্ঞা সমস্ত 3জনে পালন কৰি আহিছে। তাৰপিছত আমাক সবক কি প্ৰকাশ কৰিছে যে সদা শিৱ কেৱল ভগৱন্তৰ আজ্ঞাৰ বাবেই ৰখি থাকে। যদি ভগৱন্তে কয় যে দিয়া প্ৰলয় কৰি দিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডত, তেতিয়া শিৱ প্ৰভু তৎক্ষণাতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰলয় আনিব পৰা সদাশিৱৰ শক্তি আছে। আৰু সদাশিৱৰ কথা বৰ সুন্দৰভাৱে আপোনাৰ 4ৰ্থ স্কন্ধত পাব। সুন্দৰভাৱে বৰ্ণন কৰিছে আমাৰ শিৱ প্ৰভুৰ কথাখিনি। শিৱ প্ৰভুৱে যদি শব্দ এটাও শুনে, তেনেহলে শিৱ প্ৰভুৰ বোলে শৰীৰটো ৰোমাঞ্চিত হৈ পৰে। তাৰে এটা অকণমান কাহিনীতে আছে চমুকৈ, যে সদাশিৱ আৰু পাৰ্বতীয়ে এদিন বোলে বিমান বিহাৰ কৰি আছে। বিমান বিহাৰ কৰি থাকোঁতে
শিৱপ্ৰভুৱে আকৌ হঠাতে বিমানখন ৰাখি দিলে। ৰাখি দিয়া পাছত পাৰ্বতীয়ে সুধিছে, প্ৰভু কি হ'ল আপোনাৰ? বিমানখন যে তৎক্ষণাতে ৰাখি দিলে হঠাতে। শিৱপ্ৰভুৱে কৈছে, ৰবা পাৰ্বতী, তুমি খুব মৰ্ত লোকলৈ চোৱাচোন, তাত গৰখীয়া এটাই গৰু আনি আছে আৰু আটাইতকৈ দুষ্ট গৰুটো আগত আছে, আৰু সেই গৰখীয়াজনে এতিয়া ৰ ৰ বুলি কৈছে, আৰু অলপ পাছত তুমি শুনিবা ৰাম ৰাম বুলি কব, আৰু অলপ সময়ৰ পাছত গৰখীয়াতে ৰাম ৰাম বুলি কৈছে। কি কৈছে? ৰাম ৰাম, এনেকৈনো গৰুনো থাকিব লাগেনে? এই দুষ্ট গৰুটোৱে গৈ কাৰোবাৰ খেতি নষ্ট কৰিলেগৈ। তেতিয়া শিৱপ্ৰভুৱে কৈছে যে, হে পাৰ্বতী, এই ৰাম ৰাম শব্দটোৰ বাবেই মই এই বিমানখন ৰাখি দিছো। আৰু পাৰ্বতী, তুমিও ৰাম নামটো লৈ থাকিবাচোন। এই ৰাম ৰামটো মোৰ বৰ প্ৰিয়, ৰাম ৰামটো মোৰ বৰ প্ৰিয়। মই ৰ নামটো শুনিলে মোৰ মনটো ৰোমাঞ্চিত হৈ যায়। আৰু ৰাম শব্দটো যিসকল ভকতে যি ব্যক্তিৰ মুখত থাকিব, সেই ব্যক্তিজনৰ মুখখনে বোলে স্বৰ্গ মৰ্ত পাতালৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বুলি বৰ্ণনা কৰিছে। সেইজনে আটাইতকৈ শ্ৰেষ্ঠ বুলি কৈছে। সদাশিৱই যে ধ্যান কৰি থাকে অনবৰতে, আমাৰ সদাশিৱই কবলৈ গলে শ্ৰী ৰামচন্দ্ৰক ধ্যান কৰি থাকে। কাৰণ ৰামচন্দ্ৰৰ একমাত্ৰ ভকত হৈছে শিৱ, একমাত্ৰ ভকত হৈছে শিৱ, আৰু হনুমানো শিৱৰে অৱতাৰ। সেইকাৰণে হনুমানে শ্ৰী ৰামচন্দ্ৰক পৰম পুৰুষ গুৰু মানি লৈছে। কাৰণ আমাৰ কৃষ্ণই গুৰু নহয় জানো? 4জন গুৰু আছে আমাৰ। মোৰ নৱপ্ৰজন্মসকলে কথাষাৰ মনত কৰিবচোন, মন কৰিব। আমাৰ গুৰু 4জন, কিন্তু 4 প্ৰকাৰৰ গুৰু আছে। প্ৰথম গুৰু হৈছে আদি গুৰু, তাৰ পাছতে শিক্ষা গুৰু, দীক্ষা গুৰু আৰু পৰম গুৰু। আদি গুৰু আমাৰ মা দেউতা, যিয়ে নেকি আমাক, যি মা দেউতাই নেকি এজন গুৰুৱে আমাক যিমান শিক্ষা প্ৰদান কৰে, মা দেউতাই তেনে 1000 বা 100 জনতকৈ অধিক শিক্ষা প্ৰদান কৰে। মা দেউতাই এজন গুৰুৱে যিমান শিক্ষা দিয়ে, এটা টপিকৰ ওপৰত শিক্ষা দিয়ে, সেই গুৰুৰ নিচিনা 100জন গুৰুতকৈ অধিক শিক্ষা প্ৰদান কৰে পিতৃয়ে, আৰু মাতৃয়ে 1000 গুৰুতকৈ অধিক শিক্ষা দিয়ে। কিন্তু তাৰ পাছতে আহে আমাৰ শিক্ষা গুৰু, শিক্ষাৰু যি আমাৰ স্কুলত আমাক শিক্ষা প্ৰদান কৰে, সেয়াই হৈছে আমাৰ শিক্ষা গুৰু। আৰু দীক্ষা গুৰু হৈছে যিয়ে আমাক শৰণ ভজন দিয়ে, শিকায় যে তুমি শৰণ, ভগৱন্তৰ চৰণত তুমি এনেদৰে শৰণ ল'ব পাৰিবা, তুমি শৰণ ললেহে তুমি তৰি যাব পাৰিবা এই কলি যুগত। সেইকাৰণেই শ্ৰীমদ গীতাৰ শেষৰ ফালে কৈছে যে সৰ্বে ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তং সৰ্বে পাপেভ্যো মোক্ষয়িষ্যামি মা শুচা। ভগৱন্তত শৰণ ললেহে এই কলিময় সংসাৰৰ পৰা আপুনি তৰি যাব পাৰিব। অন্য পথ আৰু তৰি যোৱাৰ পথ এই নাই। তাৰ পাছতে পৰম গুৰু। পৰম গুৰু হৈছে আমাৰ একমাত্ৰ কৃষ্ণ, যিয়ে আমাক নেকি বৈকুণ্ঠ প্ৰাপ্তি দিয়ে বা বৈকুণ্ঠলৈ লৈ যায়। সেইজনে হৈছে আমাৰ পৰম গুৰু ঈশ্বৰ কৃষ্ণ। কৃষ্ণ আমাক সবক এইখিনিতে কৈ গ'ল যে কালৰূপী কৃষ্ণ যিটো জগত আধাৰ, কৰন্ত লীলাই পাছে সৃষ্টিক সংহাৰ। আমি সবে আগতে কৈ গৈছোঁ যে ভগৱন্তই কাল, আৰু ইয়াতো কৈছে যে কালৰূপী ভগৱন্তই
নিজৰ লীলাৰে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড সংহাৰ কৰে আৰু নিজৰ লীলাৰে আকৌ সৃষ্টিও কৰে বুলি সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু আমি সবে নৱপ্ৰজন্মসকলক অকণমান এষাৰ কথা ক'ব বিচাৰিছোঁ। পদৰ পৰা মই অকণমান আঁতৰি আহিছোঁ। এতিয়া আজি যে আমি এইখন ভাগৱত শ্ৰৱণ কৰি আছোঁ বা কীৰ্তন কৰি আছোঁ, এইখন ভাগৱতনো ক'ৰ পৰা আহিল জানেনে বাৰু আপোনাক সবে? ভাগৱতখন ক'ৰ পৰা আহিল? কৃষ্ণ। আমি সবে এবাৰ প্ৰকাশ কৰি দিছোঁ নৱপ্ৰজন্মসকলৰ কাৰণে। আপোনাক সবে জানে এইখিনি কথা। এফাকি পদ আছে যে ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি শোকমুখে ভূমিত পৰিল। যে ব্ৰহ্মাই ভাগৱতৰ কথা কৈছিল নাৰদক, নাৰদে আহি আকৌ ব্যাসক ক'লে, ব্যাসে সুন্দৰভাৱে ভাগৱত ৰচনা কৰিলে আৰু সেই ভাগৱতৰ জ্ঞান প্ৰদান কৰিলে আকৌ নিজৰ পুত্ৰ শুকদেৱক। আকৌ শুকদেৱে প্ৰথম ভাগৱত কাক কৈছিল? এতিয়া শুকদেৱে প্ৰথম ভাগৱত কৈছিল, সেয়াই আছিল প্ৰথম ভাগৱত প্ৰচাৰ। পৰীক্ষিত ৰজাক কৈছিল। পৰীক্ষিত ৰজাই যেতিয়া শুকদেৱক সুধিছিল যে অতঃ পৃষ্ঠামি সংসিদ্ধিং যোগিনাম পৰমং গুৰুম পুৰুষেহ যৎ কাৰ্য ম্রিয়মানুষ্য সর্বথা, মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি? ম্রিয়মানুষ্য কিম কাৰ্য। হে মহামহন্ত শুকদেৱ, এতিয়া মই 7 দিনৰ ভিতৰতে মোৰ মৃত্যু অনিবাৰ্য। আপুনি মোক কিবা এটা উপায় প্ৰদান কৰক যাতে মই পৰম গতি যাতে লাভ কৰিব পাৰোঁ, যাতে মই সাপডালক দেখা নোপোৱাকৈ যাতে মৃত্যুবৰণ কৰিব পাৰোঁ, যাতে মই সাপডালৰ বিষ অনুভৱ নকৰাকৈ মৃত্যুবৰণ কৰিব পাৰোঁ, তেনেকুৱা প্ৰভু মোক কিবা এটা উপায় প্ৰদান কৰক। কাৰণ পৰীক্ষিতে জানিছিল মহামহন্ত গোটেই পৃথিৱীৰ অধিপতি, শশাগৰা পৃথিৱীৰ অধিপতি পৰীক্ষিত। পৰীক্ষিত ৰজা জানিছিল যে মৃত্যুৰ বেলা যি কথা চিন্তা কৰি মৃত্যুবৰণ কৰা যায় অহা জনমলৈ সেয়াই পোৱা যায় বুলি কৈছে। আপুনি যদি এই জনমত সাপৰ চিন্তা কৰে আকৌ অহা জনমলৈ সাপেই হ'ব লাগিব। সেইকাৰণে পৰীক্ষিতে এই সাপৰ চিন্তাটো আনিবলৈ নিবিচাৰিছিল, যাতে সাপৰ চিন্তা যাতে মোৰ মনলৈ যাতে নাহে, সেই উপায় শুকদেৱক বিচাৰিছিল। শুকদেৱে কি উপায় প্ৰদান কৰিলে? শ্ৰীমদ মহাভাগৱত শাস্ত্ৰ। শ্ৰীমদ ভাগৱত শাস্ত্ৰই তেখেতক উদ্ধাৰ কৰি বৈকুণ্ঠ প্ৰাপ্তি কৰালে। আৰু পৰীক্ষিতৰ কাৰণেই আজি আমি এই মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কৰি আছোঁ নৱপ্ৰজন্মসকল। আজি পৰীক্ষিতৰ কাৰণেই আজি আমি এইখন ভাগৱত শ্ৰৱণ কৰিবলৈ পাইছোঁ। সেইকাৰণে মই প্ৰথমে পৰীক্ষিত ৰজাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আকৌ পৰীক্ষিত ৰজাক সাপ দংশন কৰাবলৈ সেইটোতো ভগৱন্তৰে লীলা আছিল, নহয়নে প্ৰভু? ভগৱন্তৰ লীলা ক্ৰমেহে শৃংগী মুনিয়ে সেই অভিশাপ পৰীক্ষিতক প্ৰদান কৰিলে। ভগৱন্তৰ লীলা ক্ৰমে, ভগৱন্তৰে সমস্ত লীলা। সেইকাৰণে ভগৱন্তৰ কৃপা আৰু শুক মহন্ত ভাগৱত প্ৰচাৰ কৰা আৰু পৰীক্ষিতৰ কাৰণে আজি আমি ভাগৱত আজি এনেদৰে শ্ৰৱণ কৰি ভক্তি অৰ্জন কৰি আছোঁ মংগলময় নামে বেংক এটাত। আজি পৰীক্ষিতৰ কাৰণে সমস্তখিনি। লগতে সেই মোৰ সমনীয়াসকল, আমি সবে আৰু কথা আপোনাক প্ৰকাশ কৰিম। আৰুতো বহু কথা ক'বলগীয়া আছে, আজিতো কৈ কেতিয়াও শেষ নহয়।
কাৰণ আমি সবেই যিহেতু এতিয়া ইমান তত্ত্বগধুৰ কথা ক'ব পৰা হোৱা নাই এতিয়াও, কাৰণ মহা তত্ত্বগধুৰ কথা এতিয়া আছেই, বহুখিনি জানিবলগীয়া আছে। প্ৰভুজনে আমাৰ আগৰ ব্যাখ্যাকাৰ প্ৰভুজনে কৈছে যে আমি যিমান উৰিব পাৰোঁ সিমানলৈকে উৰিম। কৃষ্ণ। বহু কথাই আছে, সৃষ্টিৰ কথা ক'বলৈ গ'লেতো বহুখিনি আছে। আৰু মই যিহেতু আহিলোৱেই অনুষ্ঠান ভাগলৈ, আপোনাসবক মই এটা কথা কৈ থৈ যাওঁ যে আপোনাসবে এইটো পাৰিলে নিতৌ কৰিবচোন। ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰ স্বৰূপটো যিটো নেকি কোটি কোটি সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল, কাণত মকৰ কুণ্ডল, শৰীৰটো শ্যাম বৰণীয়া, বুকুত শ্ৰী বৎস পান্তি, গলত কৌস্তুভ মণি, ৰত্নৰ মেখলা পৰিধান কৰি থকা ভগৱন্তক, চাৰি হাতে চাৰি অস্ত্ৰ ধৰি থকা শংখ চক্ৰ গদা পদ্ম, সেই ৰূপটো আপোনাক সবে পাৰিলে অকণমান মনতে চাবচোন। এবাৰ মনত পেলাই আপুনি এই শ্লোকটো মাতিব, যিটো নেকি কুন্তীয়ে ভগৱন্তক স্তুতি কৰিছিল। শ্লোকটো কি আছিলে? সেইটো শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায়শ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজং ঘুরবে वसुदेव सुतं कृष्णं कंसशानुर्मदं देवकी हृदयानन्दं কৃষ্ণং বন্দে জগৎগুৰুম। আপোনাক সবে যদিও নাজানে, আপোনাৰ মা দেউতাই জানে এই শ্লোকটো। আপোনাক সবে পাৰিলে মুখস্থ কৰি ল'ব আৰু এই শ্লোকটো ভগৱন্তৰ ৰূপটো হৃদয়ত স্থাপন কৰি এই ৰূপটো ভাবিব। কাৰণ এফাকি পদত কৈছে, আমাৰ গুৰুজনাই কৈছে, কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ আপুনি যদি কৃষ্ণৰ মূৰ্তিভাগ হৃদয়ত স্থাপন কৰি যদি ভগৱন্তৰ কথা নাম লয় বা শ্লোক ফাঁকি মাতে, তেনেহ'লে এদিন হ'লেও এদিন আপোনাক ভগৱন্তই সাক্ষাতে দৰ্শন দিব, যিদৰে কুন্তীক দৰ্শন দিছিল। আৰু কুন্তীৰ নিচিনা বৰ বিচৰা ব্যক্তিক মই আজিলৈকে দেখা নাই। কুন্তীয়ে কি বৰ বিচাৰিছিল? দুটা বৰ বিচাৰিছিল। প্ৰভুৱে কৈছে তুমি কিবা এটা বৰ লোৱা। নালাগে প্ৰভু, মোক লোৱা কিবা এটা, যিহেতু মোক দৰ্শন পালাই, মোৰ দৰ্শনটো ব্যৰ্থে নাযায়, লোৱা কিবা এটা। তেতিয়া কুন্তীয়ে প্ৰথমটো বৰ বিচাৰিলে, প্ৰভু আপুনি মোক প্ৰতিদিনে দুখে দি থাকক, মোক সুখ নালাগে। দ্বিতীয়তে কি বিচাৰিলে? যে আপোনাৰ চৰণ যাতে মই সুখ দুখ সমস্ত কালতে যাতে আপোনাৰ চৰণ চিন্তা কৰি থাকিব পাৰোঁ, তাৰ কৃপা কৰক প্ৰভু। দুটা বৰ বিচাৰিছিল। কিহৰ কাৰণে বিচাৰিছিল? সেইটো কুন্তীয়ে বিচৰাৰ লগতে আমাৰ কলিযুগৰ মনুষ্যকো এটা শিক্ষা দিছে যে দুখৰ সময়ত কলিযুগৰ মনুষ্যই ভগৱন্তক পাহৰি যাব নোৱাৰে, কিন্তু সুখৰ সময়ত ভগৱন্তক একেবাৰে পাহৰি যায়। যিজন ভগৱন্তৰ কাৰণে আজি এইটো পৰ্যায় পাইছেহি, ইমান সুখ আছে, সেইজন ভগৱন্তক সুখৰ সময়ত পাহৰি যায়। আৰু দুখৰ সময়ত কি? প্ৰভু মোক উদ্ধাৰ কৰি নিয়াৰ অনবৰতে মনতে পৰি থাকে। সেইকাৰণে কুন্তীয়ে ক'লে, প্ৰভু সুখৰ সময়ততো মনত নপৰে মোৰ,
নপৰিব পাৰে সুখৰ সময়ত তোমাৰ চৰণ চিন্তা কৰিব নোৱাৰিব পাৰোঁ বা মোৰ মনতো নপৰিব পাৰে সেইকাৰণে প্ৰভু সদায় মোক দুখ দিয়া যাতে তোমাৰ চৰণ মই চিন্তা কৰি চিৰদিনৰ বাবে যাতে থাকিব পাৰোঁ ইমান সুন্দৰ এটা বৰ আৰু এনে বৰটো ভগৱন্ত যদি এই কলিযুগৰ মনুষ্যক কোৱাহেঁতেন লোৱা কিবা এটা বৰ তেতিয়া কলিযুগৰ মনুষ্য এখন লিষ্ট বনালেহেঁতেন প্ৰথমতে ল'ৰাটো চাকৰি ছোৱালীজনী ভালদৰে এটা চাকৰি ল'ৰালৈ বিয়া দ্বিতীয়তে এখন ভাল গাড়ী এটা ডাঙৰ ঘৰ বুলি বহুত ডাঙৰ এখন লিষ্ট বনালেহেঁতেন আৰু সেইখন লিষ্ট ভগৱন্তক প্ৰদান কৰিলেহেঁতেন কিন্তু কুন্তীয়ে তেনেকুৱা নকৰিলে কুন্তীৰ এইবিলাক সা সম্পত্তিৰ একো লোভ নাই একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ চিন্তা কেৱল ঈশ্বৰ কৃষ্ণৰ চিন্তাতেই গোটেই জীৱনটো কুন্তীয়ে কৃষ্ণৰ চিন্তাতে থাকি কৃষ্ণৰ চৰণ চিন্তা কৰিয়ে এতিয়া পৰম গতি লাভ কৰিলে